হয়, আজি আমি বিচন পেলালোঁ। যোৱা 3-4 দিন আগত আমাক গোসাইগাঁও কৃষি বৈজ্ঞানিক আমাকে পৰামৰ্শ দিলে যে আপোনালোকে বিচন ভিজাব পাৰে, ভিজাই মানে পেলাব পাৰে বৰষুণ হ'ব বুলি। তো আমি ওই আসামতে বিচনখিনি ভিজালোঁ। ভিজাৰ পিছত বৰষুণটো হ'ল, কিন্তু অলপ কমকৈ হ'ল। গতিকে ইমান বৰষুণ নহ'ল, গতিকে আমি অলপ মেচিনেৰে পানী দিলোঁ, দি আজি এই যে বিচনখিনি পেলালোঁ। তো এই বিচন আমাৰ মোটামুটি 5 বিঘামান গাড়িব পাৰিম, এনেকৈ একটা আশা আছে। 1.5 মন ধানৰ বিচন। তো কি হয়, বতৰ বিজ্ঞানী কি কৰে, যিকোনো পৰামৰ্শ ইহঁতৰ পৰা আমি মানে আমাৰ খেতিবিলাক কৰি থাকোঁ। তো এয়া চাব পাৰে, আমি বিচন পেলালোঁ, এইখিনি জায়গা চাব পাৰে। ধন্যবাদ থাকিল আমাৰ কৃষি বিজ্ঞানসকলৰ, যাতে আমি ভাল পৰামৰ্শ পাওঁ ইহঁতৰ পৰা। এয়াই আমাৰ